অসমক পুনৰ খণ্ডিত কৰিবলৈ দিয়া নহ'ব এই হুংকাৰ বিটিচি বিৰোধী গণ ঐক্য মঞ্চৰ বিটিচিৰ পৰা অবড়ো গাঁওসমূহ বাদ দিয়া বিটিচি ভংগ কৰা আদি দাবীৰে সোমবাৰে ঐক্য মঞ্চই কপালে ৰাজভৱনৰ সন্মুখ ঐক্য মঞ্চই বিটিচি বিৰোধী বিভিন্ন স্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে বিটিচি চুক্তি পুনৰীক্ষণ কৰিবলৈ দাবী জনাই বিটিচি বিৰোধী গণ ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই কয় আমি ৰাজ্যপালৰ ভৱনৰ সন্মুখত আজি এই ধৰ্ণা প্ৰগ্ৰেম এই কাৰণেই আমি অনুষ্ঠিত কৰিছোঁ যে আমি ইয়াৰ পূৰ্বতে বহুবাৰ এটা কথা আমি ভাৰত চৰকাৰ অসম চৰকাৰক আমি জনাই আহিছোঁ যে যি ষষ্ঠ অনুসূচীৰ যি বড়োভূমিত তেওঁলোকৰ কাৰণে যি 6 শিডিউলৰ টেৰিটৰিয়েল কাউন্সিল দিয়া হৈছে সেয়া এক অবৈধ অসাংবিধানিক যিহেতুকে তাতে সংখ্যাগৰিষ্ঠ অবড়ো মানুহে তাতে বসবাস কৰে আৰু সংখ্যালঘিষ্ঠ অবড়ো মানুহ তাতে বসবাস কৰে যিটোৰ কাৰণে আমি দাবী কৰি আহিছোঁ যে তাতে থকা অবড়োসকলৰ যি গণতান্ত্ৰিক অধিকাৰ মাটিৰ অধিকাৰ সা সম্পত্তিৰ অধিকাৰ আনকি অসমীয়া ভাষাটো আজি তাত নিঃশেষ হোৱাৰ যি পৰ্যায় পাইছেগৈ ইয়াৰ প্ৰতিবাদত আমি এক তীব্ৰ আন্দোলন সংগঠিত কৰিছোঁ আৰু এই আন্দোলনৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধে ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি বিটিচি চুক্তি অনতিপলমে আমি পুনৰীক্ষণ কৰিম কিন্তু সেই প্ৰতিশ্ৰুতি আজি প্ৰায় এবছৰ পাৰ হৈ যাওঁ হ'ল কিন্তু আজি পৰ্যন্ত বিটিচি চুক্তি পুনৰীক্ষণ নহ'ল সেইটো কাৰণে আমি বিটিচি চুক্তি পুনৰীক্ষণৰ দাবীত একেটা সময়তে তাতে হত্যা হিংসা বন্ধৰ দাবীত একেটা সময়তে তাতে ৰঞ্জন দৈমাৰীৰ সৈতে পুনৰ আলোচনাত মিলিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসম বিভাজনৰ যি চক্ৰান্তত লিপ্ত হৈছে সেই চক্ৰান্ত বাতিল কৰাৰ কাৰণে আজি ৰাজ্যপালৰ ওচৰত আমি দাবী জনাইছোঁ যে কোনো কাৰণতে ৰঞ্জন দৈমাৰীৰ লগত ডিভাইড আছাম 50-50 দাবীৰ ভিত্তিত কোনো ধৰণৰ আলোচনা হ'ব নোৱাৰিব তাৰ প্ৰতিবাদকল্পে আজি আমি ৰাজভৱনলৈ আহিছোঁ ৰাজ্যপালৰ ওচৰত আৰু অনতিপলমে এক শ্বেতপত্ৰ আমি প্ৰদান কৰাৰ কাৰণে ৰাজ্যপালক কৈছোঁ যে আজি বিটিচি চুক্তিৰ ইমান বছৰৰ পিছতো কিয় গণতান্ত্ৰিকভাৱে চলি থকা অবড়োসকলৰ অধিকাৰ্যত পদে পদে নিশ্চিন্ন হৈ আছে সেইটোৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই আৰু কিয় বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰা হৈছে এই চুক্তিক বাতিল নকৰি সেইকাৰণে আমি ৰাজ্যপালক আজি জনাব বিচাৰিছোঁ এই মেমৰেণ্ডাম হয়তো আমাৰ শেষ মেমৰেণ্ডাম হ'ব পাৰে যদি ৰাজ্যপাল ডাঙৰীয়াই এই মেমৰেণ্ডামক ওপৰত বিবেচনা কৰি অনতিপলমে বিটিচি চুক্তি ৰিভিউৰ কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম ঐক্য মঞ্চই তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও ৰাজ্যপাললৈ প্ৰেৰণ কৰে ঐক্য মঞ্চই NDFB ডিভাইড 50-50 আসাম দাবীৰ তীব্ৰ বিৰোধিতা কৰে লগতে ঐক্য মঞ্চই জনগোষ্ঠীয় সমস্যা সম্পৰ্কে এখন ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিবলৈও দাবী জনায় ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী